তেওঁ সভা শেষ হোৱাৰ পিছত, সভা ভংগ হোৱাৰ পিছত বাহিৰত কোনোবা সাংবাদিকৰ লগত কথা পাতিছে। কোনোবা সাংবাদিকে তেওঁক প্ৰশ্ন কৰিছে, আমি গম নাপাওঁ সেইটো কথা। আৰু তাক তেওঁ সঠিককৈ কি কৈছিল আৰু সেই সম্পৰ্কে আমি জ্ঞাত নহয়। কিন্তু আমি ৰাতিলৈ যেতিয়া অলপ কথাটো গম পালোঁ যে তেওঁ এনেকুৱা ধৰণৰ এটা মন্তব্য, তেতিয়া আমি লগে লগে আমাৰ মাজত আলোচনা কৰিলোঁ। আৰু কালি আপোনালোকক মই যেতিয়া লগ পাইছিলোঁ অন্য এটা প্ৰসংগত, তেতিয়া মই কৈছোঁ যে এই গোটেই কথাটো আপোনালোকৰ লগত পৰিষ্কাৰ কৰি দিছোঁ। এতিয়া প্ৰশ্ন হ'ল যে নাগৰিক সন্মিলনৰ যি উদ্দেশ্য বা তাত দিয়া বক্তৃতা আৰু পিছত সভাগৃহৰ পৰা ওলাই গৈ সাংবাদিকক দিয়া বক্তব্যৰ বাবে আমি দায়ী নহয়, এই দায়িত্ব আমি ল'ব নোৱাৰোঁ।